ক'ৰবাত যাবলৈ মই যাম কিন্তু যিখিনি শব্দ কৈছোঁ যিখিনি মই বেয়া শব্দ কৈছোঁ মই তাৰ কাৰণে এক্সট্ৰিমলি চৰি আপোনালোকৰ চেনেলৰ মাধ্যমেদি আকৌ কৈছোঁ তাৰ কাৰণে মই এক্সট্ৰিমলি চৰি জোৰ বস্তু কাৰণ অসমীয়াৰ বিহু বুলি কয় আৰু বেলেগ বস্তু নাই বিহুটো হ'ল অসমীয়াৰ পৰিচয় আৰু বিহুত বাহিৰে আৰু ডাঙৰ বস্তু নাই বিহু আৰু গামোচা হ'ল আমাৰ পৰিচয় অসমীয়াৰ পৰিচয় গতিকে যিখিনি ছিংগাৰ আছে বা যিখিনি আৰ্টিষ্ট আছে তেওঁলোকে বিহুক লৈ সুবিধা লয় আমুকত শ্ব' আছে তামুকত শ্ব' আছে বুলি কয় 10 লাখ 12 লাখ 15 লাখ যে খোজে যে তেওঁলোকে যদি সঁচাকৈ যদি অসমীয়া হয় তেওঁলোকৰ যদি সঁচাকৈ যদি অসমীয়া চেতনা আছে তেওঁলোকে যদি সঁচাকৈ যদি বিহুক যদি ভাল পায় অসমীয়া জাতিটোক যদি ভাল পায় তেতিয়া অকণমান ৰেটটো কমাব কৈছোঁ মই কাৰণ ইমান পইচাটো তেওঁলোকে মিউজিচিয়ানখিনিকো নিদিয়ে গতিকে ইমান পইচা ল'বৰ কি দৰকাৰ আছে মই সেইখিনি কাৰণে মাত মাতিছিলোঁ তাৰ কাৰণে কিছুমানে মোক গালি দিলে বা মোক বেয়া পাইছে সেইটো উপায় নাই আৰু একচুৱেলি ফেচবুক লাইভত মই সেইখিনি কথাই ক'ব ওলাইছিলোঁ যে আৰ্টিষ্টে ইমান পইচা কিয় লয় আজি যদি এজন আৰ্টিষ্টে যদি 10 লাখ 15 লাখ টকা যদি খোজে বাকীটো আৰু বহুত কিবা কিবি মেনেজমেণ্টত খৰচা আছে আৰু চৰকাৰে দিয়া মাত্ৰ 1.5 লাখ টকা বিহু এখন কেনেকৈ পাতিব গতিকে বিহুক লৈ যদি আৰ্টিষ্টখিনিয়ে যদি ইমান যদি বেপাৰ কৰে আমি বিহু কেনেকৈ পাতিম লাষ্টত এটা সময়ত আমি বাদ দিম বোলে আমি আৰ্টিষ্টক মাতিব লাগে ইমান লাখ টকা লাগে গতিকে আমি পাতিব নোৱাৰিম নিশ্চয় আপোনাৰ বৰদলৈ তেওঁ এটা গান উলিয়াইছিলে মাজতে কৰু লাগে বুলি সেইজন ছিংগাৰৰ কথা কৈছে আপুনিতো যিজন ছিংগাৰে এটা গান উলিয়াইছে কৰু লাগে আমি কি পাগল নেকি মানুহবিলাক কি মূৰ্খ নেকি তেনেকুৱা গান উলিয়াব পায় নেকি তেওঁৰ টাইটেলটো হ'ল কৰু লাগে আৰু সেইজন ছিংগাৰে মোক আজি কৈ আছে যে মই অশালীন ব্যৱহাৰ কৰিছোঁ মই বেয়া শব্দ কৈছোঁ মইতো ডাইৰেক্ট কৈছোঁ কিন্তু তেওঁ গানটো কি ওলাইছে কৰু লাগে তেওঁ একচুৱেলি শিল্পী নে এটা ধদুৱা এটা অভদ্ৰ শিল্পী কেইজনমান দেখিছোঁ যেনেকুৱা পাৰ্থপ্ৰতিম গোস্বামী তেওঁ ধমকি দিছে আৰু কোনোবাই কৈছে আৰু মই কথা সেইখিনি মানুহক মই এটা কথা ক'ব যে আপোনালোকে শিল্পী হৈ থাকক গুণ্ডা হ'ব নালাগে গুণ্ডা ঢেৰ আছে আপোনালোকে শিল্পী হৈ থাকক মই যিটো খাই লৈছোঁ মই মিছা কথা কেতিয়াও নকওঁ মই মদ খাই আছিলোঁ মদ খাওঁতে মোৰ 2-এটা শব্দ বেয়া ওলাই গৈছিলে আৰু তাৰ কাৰণে মই ক্ষমা খুজিছোঁ শব্দ কটাৰ কাৰণে কিন্তু মই যিখিনি কথা ক'ব ওলাইছিলোঁ বা যিখিনি কথা মই ক'ব খুজি আছোঁ বা মই সেইখিনি সদায় ক'ম সেইখিনিৰ কাৰণে মই ক্ষমা কেতিয়াও নোখোজোঁ মোৰ কথাটো হ'ল বিহু মঞ্চক লৈ বা বিহুখিনিক লৈ কোনো আৰ্টিষ্টে সুবিধা লোৱাটো উচিত নহয় এইটো মই সদায় কৈ যাম লাগিলে মই য'তে মই জেলত যাবলৈ মই যাম কিন্তু যিখিনি শব্দ কৈছোঁ যিখিনি মই বেয়া শব্দ কৈছোঁ মই তাৰ কাৰণে এক্সট্ৰিমলি চৰি আপোনালোকৰ চেনেলৰ মাধ্যমেদি আকৌ কৈছোঁ তাৰ কাৰণে মই এক্সট্ৰিমলি চৰি পইচা লোৱা মানে শিল্পীয়ে বেছি পইচা লয় সেই দুটা বস্তু তেখেতক মই কৈ দিওঁ শিল্পী আৰু কমিটিখনৰ মাজত এটা আণ্ডাৰষ্টেণ্ডিং থাকিব কমিটিখনক শিল্পীজনে ক'ব 2 লাখ 3 লাখ তেওঁলোকে ক'ব 1.5 লাখ 2 লাখ তেওঁলোকৰ মাজত আণ্ডাৰষ্টেণ্ডিং থাকিব সেই কমিটিখনে যদি এজন শিল্পী আজি যে পদ্মনাভ ভিগু বা কল্লোল যাকে মাতে যে 3 লাখ টকা মই ইয়াক নিদিওঁ 3 লাখ এওঁক দিম 2 লাখ টকা সেইটো তেওঁলোকৰ মাজৰ আণ্ডাৰষ্টেণ্ডিং হয় সেইটো কাৰণে তেখেতে খং কৰি তেখেতে মাত মাতিবলগীয়া তাৰ কোনো কথা নাই ঠিক আছে গালি পাৰিব নোৱাৰে তেখেতে মাত মাতিছে বাৰু একো মাতিব পাৰে তেওঁ ৰাইট আছে মাতা কিন্তু মাতাৰ লেংগুৱেজটো ভুল হৈছে সেইটোৱে আমাক অশালীন মন্তব্য কৰিছে চোৰৰ বাচ্চা বুলি আমাৰ গোটেই শিল্পী সমাজক চোৰৰ বাচ্চা বুলি তেওঁ সম্বোধন কৰিছে সেই কথাটোত আমি আমাৰ সহ্য হোৱা নাই আৰু তেখেতে ক্ষমা বিচাৰিব লাগিব সেইটো কথাতে আমি সহ্য কৰিব নোৱাৰো মানে নকৰোঁ তাৰমানে ইয়াৰ কাৰণেই আচলতে পৰহিৰ পৰা আমি চায়ে থাকিলোঁ এটা ভিডিঅ' হিচাপে চাই থাকিলোঁ প্ৰথমতে অকণমান চাই বাদ দিলোঁ যে ইয়াক চাব নোৱাৰি আগতে দেখিছোঁ আৰু তেওঁৰ ওচৰত তেতিয়াই মই বাকী কেইজনক কৈছোঁ যে তেওঁৰ পষ্টত আমি কমেণ্ট বাজি কৰি থকাৰ কোনো উচিত নহয় তেওঁক প্ৰমোট কৰি যোৱা হ'ব সেইটো কৰাতকৈ আমি নিজে এটা ব্যৱস্থা লওঁ আৰু এনেইতো খঙত বহুতে মাৰপিট কৰি দিম আমুক কৰি দিম তামুক কৰি দিম আৰু আমি সেইটো বস্তু নিবিচাৰোঁ ডেফিনেটলি মানহানি গোচৰ তাৰমানে তাকো এজন ব্যক্তিক নহয় এটা জাতিক কৈ আছে তাৰমানে আমি শিল্পী জাতিটোক তাৰমানে জাতিটো গোটেই আৰ্টিষ্টৰ আমাৰ গোটেই ফেটাৰ্নিটি আমি নিজকে আমি এইখিনি নামখিনি ঘোষণা কৰিব বিচাৰিছোঁ আমাৰ ইয়াতে জে.পি. দাস ছাৰ শান্তা উজি বাইদেউ তাৰপিছত সন্ধ্যা মেনন গৰিমা শইকীয়া গাগ দিগন্ত ভাৰতী দা জয়ন্ত কাকতি দা ইপচনলাল বৰুৱা দা দীপলিনা নাহিদ মৌচম বৰ্ণালী বা ৰূপম ভূঞা দা দিগন্ত বৰদলৈ দা ৰূপাংকিতা পাপৰি শেখৰজ্যোতি গোস্বামী ৰিচা ভৰদ্বাজ গীতালী দেৱী মন্টুমণি শইকীয়া বিদিশা দেৱী শেখৰজ্যোতি বৈশ্য সুমিত সাগৰ ৰেকিব দীপকেশ বৰগোহাঁই প্ৰাণদীপ হাজৰিকা পিংকু বাবন প্ৰাঞ্জল জোন জোনাক ৰিচা কাশ্যপ পাৰ্থপ্ৰতিম গোস্বামী ৰেকিবুল হুছেইন ধ্ৰুৱ ঠাকুৰীয়া সুৰজিৎ বৰা অৰুন্ধতী ভানুপ্ৰিয়া লক্ষী চন্দ্ৰ পম্পী পুৰবী বনশ্ৰী শইকীয়া গীতাঞ্জলি দাস ঋতু হাজৰিকা NK তৃষ্ণা বুলু দীপাংকৰ ভৃগু কাশ্যপ মনীষা হাজৰিকা মালবিকা বৰা পদ্মনাভ বৰদলৈ সুবাসনা দত্ত অনিন্দিতা পল মৌচুমী চহৰীয়া চয়নিকা ভূঞা কলল বৰঠাকুৰ পাপৰি গগৈ দেৱজিৎ বৰা শ্যামল ভূঞা ইত্যাদি কৰি
এয়া চাব পাৰি 94 ইয়াতে ৰেজিষ্টাৰ হৈছে এতিয়ালৈকে আৰু অসমৰ অকল আমি যিখিনি গুৱাহাটীত আছো এইখিনি নহয় নলবাৰী শিল্পী সমাজ আৰু মৰাণত আমি তাত থানাত গোচৰ দিছে, নলবাৰীত দিছে, বিশ্বনাথ চাৰিআলিত দিছে, একে আমাতকে আগত দিছে। আমি এইটো সময়ত ইয়াত দিছো থানাত, কিন্তু বাকীবোৰ থানাত অলৰেডি গোচৰ তৰা হৈছে। এটা কথা কবা, এই পইচা পাতি লোৱাৰ কথা যে কৈ আছে, এতিয়া কোনোবা এজনে আৰ্টিষ্টে পইচা লৈছে, তেখেত আৰ্টিষ্টজন সেই জেগাটো পাবৰ কাৰণে তেখেতে ভিডিঅ' এটা কৰিব লাগে। চবেই জানে আপোনালোকে ভিডিঅ'টো কৰিব লাগে। ভিডিঅ'টো কৰি 3 লাখ টকা খৰচ কৰি তেওঁ গানটো যদি চলে তেতিয়া কমিটিয়ে মাতে, ৰাইট? সেই পইচাখিনি ক'ৰ পৰা আহিব? আৰু আমাৰ আৰ্টিষ্টখিনি যে সদায় যে আমি বিপদত পৰোঁ, আমি নিজে নিজৰ পৰা পইচা তুলি পেলাই হেল্প কৰোঁ চবকে। যিকোনো ক্ষেত্ৰত আপোনালোকে জানেই চাগৈ, মই আগভাগ লওঁ, চবেই আগভাগ লয়। তেওঁ অৰুণদাস আজি ঢুকাই গ'ল, তেওঁ অৰুণদাসৰ খবৰ জানেনে কিবা? অৰুণদাসে প্ৰথম গান কি জানেনে তেখেত নাজানে। নাই, ঋতু কলিতাই আমাক ক্ষমা বিচাৰিব লাগিব আৰু অকল আমাক বুলি নহয় গোটেই ছ'চিয়েল মিডিয়াত সামাজিকভাৱে ক্ষমা বিচাৰিব লাগিব ঋতু কলিতাই। আৰু তেওঁ এই অসভ্যালি অকলে যে শিল্পী সমাজৰ ওপৰতে কৰা নাই, তেওঁ নাৰীৰ ওপৰত কৰিছে। মানে প্ৰথমতেতো মই গম পোৱা নাই, নামটো শুনি মই ছোৱালী বুলি ভাবিছিলোঁ। তাৰপিছত যেতিয়া ভিডিঅ'টো দেখিছোঁ তেতিয়া ভাবিছোঁ ল'ৰা মানুহচোন। আৰু অলপ বেয়াকৈ কৈছে কথাখিনি। আচলতে শব্দকেইটাতকৈ তেওঁৰ ইণ্টেনশ্যনটো, মানে যিটো ভাৱত তেওঁ কথাখিনি কৈছে, সেইটো অলপ বেয়া লাগিছে আমাৰ। আৰু প্ৰত্যেকজন আৰ্টিষ্টে চেঞ্চিবল আচলতে। আৰু আমি আমাৰ জীৱনত কি কাপোৰ পিন্ধিম, ক'ত কিমান কি কৰিম, কাৰ লগত মই ফ্ৰী কাম কৰিম, কাৰ পৰা কিমান ৰেমুনাৰেশ্যন ল'ম, সেইটো প্ৰত্যেকজন মানুহৰ নিজৰ নিজৰ কথা। মই কিবা এটা পইচা খুজিলোঁ বুলি মোক যে দিব সেইটোতো কথা নহয়। গতিকে যিসকলে আমাৰ লগত যিটো টকাত এগ্ৰিমেণ্ট কৰিছে, 1 টকাত হওক, 1 লাখত হওক, 10 লাখত হওক, তেওঁলোকোতো চেঞ্চিবল মানুহ। গতিকে এইবিলাক কথাত মাত মাতি লাভ নাই আচলতে। এইটো এটা পাৰ্চনেল এফেয়াৰ, প্ৰত্যেকজন আৰ্টিষ্টৰ নিজৰ চিন্তা। তেওঁ নিজক যিখিনি মানত যিটো লাগে বুলি ভাবে সেইটো তেওঁ খোজে, এটা গান গালে বা এখন শ্ব' কৰিলে। গতিকে এইবিলাকত মানুহৰ পাৰ্চনেল লাইফত ইমান সোমাব নাপায় তেখেতে, কাৰণ তেখেতকতো আমি জানাই নাছিলোঁ। তেওঁ এই বেয়া কথা কোৱাৰ কাৰণে আজি মই গম পালোঁ তেওঁ যে ল'ৰা মানুহ। ঋতু বুলি ক'লে মোৰ লগত ঋতু বুলি ছোৱালী বন্ধুও আছে। গতিকে তেওঁ অলপ ভালকৈ মানুহৰ নিচিনা ধুনীয়াকৈ এজন নৰ্মেল ভাল নাগৰিক হিচাপে যেনেকৈ যি কৰিব লাগে তেওঁ নিজৰ ফালৰ পৰা সমাজৰ কাৰণে কাম কৰক, আৰু বেলেগক শিকোৱাতকৈ নিজে কৰা ভাল, সেইটোৱে মই ভাবোঁ। আৰু আমি সেই পৰহি এটা ভিডিঅ' দেখিলোঁ তেখেতৰ। ভিডিঅ'টোত মানে অশ্লীল হিচাপে কৈছে আৰু আমাৰ যিটো শব্দ কৈছে মই নকওঁ এতিয়া। চ' আমাৰ সকলো শিল্পীয়ে গাত লাগিছে একচুৱেলি। বাকী তেখেতৰ কিছুমান কথা যুক্তিত তেওঁ কৈছে, কোনোবাই পইচাই বেছি লৈছে, সেইবিলাক ক'ব পাৰি, কথা পাতিব পাৰি। চব কথাতে চবৰে ৰাইট থাকে পাতা, কিন্তু ৰাইটটো এইটো নহয় যে আমি যিটো আমাৰ